আজি দিনটোৰ ভিতৰতে কিছুমান অগ্ৰগতি আমি লাভ কৰিছোঁ, কিন্তু এইটো মুহূৰ্তলৈকে শম্ভুনাথ সিঙক ৰেজিগনেশ্যন দিয়াব পৰা হোৱা নাই আমাৰ তথাকথিত চৰকাৰখনে। তথাপিও আমাৰ ইয়াত উপস্থিত হোৱা চৰকাৰৰ প্ৰতিনিধি দলটো সৌম্যা গুপ্তাৰ জইণ্ট ছেক্ৰেটাৰী ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যনৰ তেখেতে এখন আমাক লিখিত দি থৈ গৈছে, তাকো আনঅফিচিয়েল পেডত। গতিকে তাত তেখেতে উল্লেখ কৰিছে যে আলোচনাৰ অন্তত ডক্টৰ শম্ভুনাথ সিঙৰ যি বিৰুদ্ধে অভিযোগসমূহ আছিল, অভিযোগসমূহৰ বিষয়ে ডিছকাছ কৰা হৈছে আৰু তেখেতক কোনো প্ৰশাসনিক কামত ইয়াত হস্তক্ষেপ কৰিবলৈ দিয়া নহ'ব আৰু পৰৱৰ্তী সময়ত তেখেতৰ ওপৰত প্ৰশাসনিক তদন্ত ব্যৱস্থা লোৱা হ'ব বুলি ইয়াত উল্লেখ কৰিছে। কিন্তু অতি পৰিতাপৰ কথা, ইয়াত কোনো নিৰ্দিষ্ট ডেডলাইনৰ কথা উল্লেখ কৰা হোৱা নাই। গতিকে আমি ছাত্ৰ সমাজে পৰৱৰ্তী সময়তো প্ৰতিবাদ কৰি যাব লাগিব, কাৰণ আমাক এয়া ললিপপ দিছে বুলি আমি ভাবিছোঁ। কাৰণ আজি তেখেতসকলে ইয়াত অকল আলহী খাব অহাৰ নিচিনাকৈ তেখেতসকলে ইয়াত এইখিনি কথা ৰাখিছে। অতি পৰিতাপৰ কথা, ভাৰত চৰকাৰৰ এখন সমিতিৰ মানুহ হৈও, জইণ্ট ছেক্ৰেটাৰী হৈও তেখেতে এইদৰে আনঅফিচিয়েলি এই বস্তুবিলাক লিখিছে। এখন অফিচিয়েল পেডত লিখিবলৈ তেখেতসকল সামৰ্থ্য নহ'ল। গতিকে এই কথাত আমি সম্পূৰ্ণভাৱে অসন্তোষ লাভ কৰিছোঁ। হয়, ধ্ৰুৱ ভট্টাচাৰ্য ছাৰক এইকেইদিন এক্টিং ভিচি হিচাপে কাৰ্য আগবঢ়াই নিবলৈ তেখেতসকলে দায়িত্ব প্ৰদান কৰিছে। কিন্তু চাওক, এতিয়ালৈকে তেখেতক নিযুক্তি প্ৰদান কৰা হোৱা নাই। কিছুমান টাৰ্মছ থাকে, এপইণ্ট আৰু কিছুমান নিযুক্তি প্ৰদান কৰা আৰু যি দায়িত্ব প্ৰদান কৰাৰ মাজত যথেষ্ট পাৰ্থক্য থাকে। তেখেতসকলে শব্দৰ কিছুমান লৈ পিনি আমাৰ লগত ৰাজনীতি খেলি আছে যেন আমি অনুভৱ কৰিছোঁ। কাৰণ আমাক এক্টিং ভিচিগৰাকী এটা টেম্পৰাৰী বস্তুহে, আমাক এজন নিকা সঁচা প্ৰকৃতপক্ষত শিক্ষাবিদক ইয়াত স্থায়ী উপাচাৰ্য হিচাপে নিযুক্তি কৰাটো আমি বিচাৰিছোঁ। শম্ভুনাথ সিঙৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ এজন এক্টিং ভিচি বা ৰিটায়াৰ্ড, ক্ষমা কৰিব, শম্ভুনাথ সিঙৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ এগৰাকী ৰিটায়াৰ্ড জাষ্টিছ বা বৰ্তমান চিটিং জাষ্টিছৰ হতুৱাই এখন তদন্ত সমিতি বিচাৰিছোঁ। লগতে আমি ছাত্ৰ সমাজে বিভিন্ন সময়ত দাবী কৰি আহিছোঁ যে এখন ইণ্ডিপেণ্ডেণ্ট ষ্টুডেণ্ট ইউনিয়ন আমাক লাগে। যেতিয়ালৈকে আমাৰ দাবীবিলাক সম্পূৰ্ণ নহ'ব, তেতিয়ালৈকে ছাত্ৰ সমাজে নিজৰ অধিকাৰৰ কাৰণে প্ৰতিবাদ কৰি গৈ থাকিব। আৰু ছাত্ৰ সমাজে এটা ডিচিশ্যন লৈছে, যেতিয়ালৈকে তেখেতসকলে এই দাবীসমূহ মানি নচলে, তেতিয়ালৈকে আমাৰ পৰীক্ষা বয়কট কৰা হ'ব। লগতে কৰ্মচাৰী সমাজেও জনাইছে তেখেতসকলে প্ৰশাসনিক কামসমূহত অসহযোগিতা কৰিব।